ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে ভাদ মাহৰ ২৬ তাৰিখ আৰু ইংৰাজী ২০২৫ চনৰ ছেপ্টেম্বৰ মাহৰ ১২ তাৰিখ শুক্ৰবাৰ। আজি তিথি হৈছে কৃষ্ণা পঞ্চমী তিথি আৰু কৃষ্ণা পঞ্চমী তিথি থাকিব আজি দুপৰীয়া ১:২৭ পৰ্যন্ত। তাৰপিছত কৃষ্ণা ষষ্ঠী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে ভৰণী নক্ষত্ৰ আৰু ভৰণী নক্ষত্ৰ থাকিব আজি বিয়লি ৪:১৬ পৰ্যন্ত। তাৰপিছত কৃতিকা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। মৰণত আজি কোনো দুখ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা ৬:৪৯ পৰা ৭:৩৮ পৰ্যন্ত, আকৌ ১০:০৫ পৰা ১২:৩২ পৰ্যন্ত, আকৌ ১:০৮ পৰা ২:১১ পৰ্যন্ত, আকৌ ৩:৪৯ পৰা ৪:২৭ পৰ্যন্ত, আকৌ ৫:০১ পৰা ৬:৩৫ পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা ৫:১০ আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি ৫:২৭। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি টকাৰ দৃষ্টিকোণৰ পৰা আজি দিনটো আপোনাৰ বহুত ভাল দেখা গৈছে, কাৰণ আৰ্থিক দিশত আপোনাৰ উন্নতি হোৱাৰ সম্ভাৱনা আছে। সেইবাবে গৃহ উন্নয়নৰ লগত জড়িত কামতো আজি আপোনালোকে জড়িত হ'ব পাৰিব। আৰু আপোনালোকে যদি বাস্তুৰ নিয়ম মানি চলি আপোনালোকে কামবোৰ আগবঢ়াই নিয়ে তেনেহ'লে ঘৰত আপোনালোকৰ ইতিবাচক শক্তি থাকিব বুলি অনুভৱ কৰা হৈছে। আৰু আপোনালোকৰ আকৰ্ষণীয় আৰু তথ্য সমৃদ্ধ সাহিত্য পঢ়িলে আজি আপোনালোকৰ ব্যক্তিত্ব বিকাশত সহায় পাব। গতিকে আপোনালোকে যত্ন কৰিব যাতে আপোনালোকৰ উন্নতিৰ বাবে আপুনি বিভিন্ন ধৰণৰ সাহিত্য পঢ়িবলৈ, ইয়াৰ ফলত আপোনালোকে আগবাঢ়ি যোৱাত সফল হ'ব আৰু বিভিন্ন ধৰণৰ সিদ্ধান্ত আদিত আপোনালোকে ভালদৰে সিদ্ধান্তবোৰ ল'ব পাৰিব। কোনো কঠিন পৰিস্থিতিত আপুনি মনোবল কমি যাবলৈ নিদিব, নহ'লে আপোনাৰ যিকোনো ক্ষেত্ৰতে আপুনি নিজকে পিছফালে পোৱা দেখা পাব বা আপোনাৰ যিকোনো ক্ষেত্ৰতে ফলাফল নেতিবাচক হোৱা দেখা পাব। গতিকে সদায় আপুনি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। যিকোনো পৰিস্থিতিৰে আপুনি কোনো ধৰণৰ ভয় নকৰিব। আগবাঢ়ি গ'লে আপোনালোকৰ সফলতা নিশ্চিতভাৱে পাব। ব্যক্তিগত জীৱনত যিকোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক আজি, কাৰণ আজি ধন আৰু সন্মান দুয়োটা হেৰুৱাব পাৰে। গতিকে আজি আপোনাৰ গ্ৰহৰ অৱস্থান বেয়া হোৱাৰ ফলত আপুনি অলপ সাৱধানে চলাটো ভাল হ'ব। আৰু যুৱক যুৱতীসকলে আজি অসাৰ কামত একেবাৰে গুৰুত্ব প্ৰকাশ নকৰিব, নহ'লে আপোনাৰ কামবোৰ আধৰুৱা হৈ পৰিব পাৰে, যাৰ পৰিপ্ৰেক্ষিতত আপোনাৰ বিভিন্ন ধৰণৰ মানসিক চাপো আহিব পাৰে। গতিকে সময়বোৰ আপুনি সৎব্যৱহাৰ কৰিবলৈ আজি যত্ন কৰক। যদি আপুনি নতুন কাম আৰম্ভ কৰিব বিচাৰিছে তেনেহ'লে আৰম্ভণিতে কিছু বাধা আহিব, যদিও আপুনি যদি মনোবল সুস্থ বা শক্তিশালী কৰি ৰাখে তেনেহ'লে আপোনাৰ এইবোৰে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নকৰে। আৰু অৱশ্যে বৰ্তমান কামতো আপুনি সফলতা পাব। গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি উন্নতি দেখিবলৈ সক্ষম হ'ব। আৰু সেইবাবে আপুনি কৰ্মচাৰীসকলৰ সৈতে ভালদৰে আগবাঢ়িবলৈ চেষ্টা কৰক, যাতে সকলোৱে একেলগে আগবাঢ়িলে আপোনালোকে মনোবল ভালদৰে বজাই ৰাখিব পাৰে। নিয়োজিত লোকসকলে আজি কাগজ পত্ৰ কাম কৰি থাকোঁতে কিছুমান ভুল হোৱাৰ সম্ভাৱনা আছে। গতিকে আপুনি বিষয়াসকলৰ পৰা বা সহকৰ্মীসকলৰ পৰা আপোনালোকে সহায় লোৱাটো এই ক্ষেত্ৰত ভাল হ'ব। আৰু সেইমতে যদি আপোনালোকে আগুৱাই যাব পাৰে তেনেহ'লে আপোনালোকৰ পদোন্নতিৰো সুবিধা থাকিব আৰু আপোনাৰ উচ্চ বিষয়াসকলৰ সৈতেও ভাল সম্পৰ্ক স্থাপন হোৱা পৰিলক্ষিত হ'ব। বৈবাহিক সম্পৰ্ক মধুৰতাপূৰ্ণ কৰি তুলিবলৈ হ'লে আপুনি অলপ প্ৰচেষ্টা কৰিব লাগিব। সেইবাবে আপোনাৰ জীৱনসংগীৰ সৈতে কিছু সময় আজি কটাবলৈ যত্ন কৰক। তেওঁলোকৰ ভাল লগা কিছুমান কাৰ্যকলাপ কৰক। ইয়াৰ ফলত আপোনাৰ সম্পৰ্ক তেওঁলোকৰ সৈতে ভাল হৈ উঠিব আৰু ইয়াৰ প্ৰভাৱ আপোনালোকৰ ঘৰতো দেখা পাব। আৰু সকলোৱে একেলগে মিলিত হৈ পৰিয়ালত কিবা এটা যদি শুভ অনুষ্ঠানৰ আয়োজন কৰে আজি, তেনেহ'লে আপোনালোকৰ বাবে পাৰিবাৰিক সুখ শান্তি লাভ কৰাটো সক্ষম হ'ব আৰু পাৰিবাৰিক দিশত যিবোৰ অশান্তিৰ সৃষ্টি হৈছে সেইবোৰো নাইকিয়া হোৱা পৰিলক্ষিত হ'ব। ইজনে সিজনক সহায় কৰিলে আপোনালোকৰ পাৰিবাৰিক দিশত সহযোগিতা ভাৱো জাগ্ৰত হ'ব আৰু ইয়ে আপোনালোকক শান্তি প্ৰদান কৰিব। প্ৰেমৰ সম্পৰ্কটো আজি আপোনালোকে অলপ ইতিবাচক মনোভংগী দেখাব লাগিব আৰু ইতিবাচকভাৱে আগবাঢ়ি গ'লে আপোনালোকৰ কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। আৰু লগতে আপোনালোকে সংগীৰ সৈতে সৎ হ'বলৈ চেষ্টা কৰিব। কিবা দিশত যদি আপোনালোকে অসুবিধা অনুভৱ কৰে তেনেহ'লে দুয়োজনে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আগবাঢ়িবলৈ যত্ন কৰিব। ইয়াৰ জৰিয়তে আপোনালোকৰ সম্পৰ্ক ভাল হ'ব আৰু আপোনালোকে মধুৰতা বৃদ্ধি কৰিবলৈ সক্ষম হ'ব।
স্বাস্থ্য আজি ভালে দেখা গৈছে, কিন্তু বৰ্তমানৰ পৰিস্থিতিৰ বাবে আপোনাৰ একেবাৰে অসাৱধান হোৱাটো ভাল নহ'ব। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত কিবা যদি অসুবিধা দেখে তেনেহ'লে তৎক্ষণাত আপুনি চিকিৎসাৰ ব্যৱস্থা কৰিব। ইয়াৰ ফলত আপোনালোকে সুস্থ হৈ উঠাত সক্ষম হ'ব। আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। ই আপোনালোকক সকাহ দিব আৰু লগতে আপোনালোকৰ সতেজতাও অনুভৱ কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি যিকোনো কাম পৰিকল্পনাৰ আৰু ইতিবাচক মনোভাৱ ৰাখিলে আপোনাৰ নতুন দিশ পাব আৰু আপুনি ইতিবাচকতাও দেখা পাব। খৰচ নিয়ন্ত্ৰণ কৰিবলৈ আজি আপোনাৰ আৰ্থিক সমস্যাৰ পৰা মুক্তি পোৱাত সহায়ক হ'ব বুলি প্ৰমাণিত হ'ব। গতিকে আপুনি অলপ বাজেটৰ দিশত আপুনি সতৰ্ক হৈ চলক আৰু বাজেট অনুসৰি সকলোবোৰ কাৰ্যকলাপ ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ মানসিক চাপ নাথাকে। যুৱক যুৱতীসকলে আজি নিজৰ ভৱিষ্যতৰ প্ৰতি গুৰুত্ব দিয়াটো ভাল হ'ব। আনতকৈ নিজৰ কৰ্মদক্ষতাত বিশ্বাস কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলতহে আপোনালোকে আগবাঢ়িব পাৰিব আৰু আপোনালোকে ভৱিষ্যত পৰিকল্পনাবোৰ ভালদৰে কৰিবলৈ আজি যত্ন কৰক। ইয়ে আপোনালোকৰ ভাল ফল দিব। যিকোনো ধৰণৰ ভ্ৰমণ কৰাটো আজি আপোনাৰ সময় আৰু ধনৰ অপচয় কৰাৰ বাহিৰে আন একো ভাল নহ'ব। গতিকে আপোনাৰ ভ্ৰমণবোৰ আজি আপোনালোকে পৰিহাৰ কৰিবলৈ যত্ন কৰিব। নিজৰ ব্যক্তিগত কামত আজি মনোনিৱেশ কৰাটো আপোনাৰ বাবে ভাল হ'ব। ইয়াৰ ফলত আপোনালোকে উন্নতি দেখিব আৰু কিছুমান গুৰুত্বপূৰ্ণ কাম আজি আপোনালোকে কৰিবলৈ আজি সুবিধা পাব। গতিকে নিজকে সেই পৰিস্থিতিত আনিবলৈ যত্ন কৰিব যাতে আপুনি কামবোৰ কৰি সকাহ অনুভৱ কৰিব পাৰে। যিকোনো ঠাইত আজি আপুনি চহী কৰাৰ আগতে ভালদৰে চোৱা চিতা কৰি তাৰপিছত কৰিবলৈ যত্ন কৰিব, নহ'লে আপুনি প্ৰতাৰিত হোৱাৰো সম্ভাৱনা থাকিব। ব্যৱসায়িক কাম কাজ সংঘটিত হৈ থাকিব। গতিকে ব্যৱসায়িক দিশত আপোনালোকে ভালদৰে মনোনিৱেশ কৰক। যদি আপোনাৰ ব্যৱসায়ত বিনিয়োগ কৰাৰ কোনো পৰিকল্পনা আছে তেনেহ'লে তৎক্ষণাত এই কাৰ্যকলাপ কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে উন্নতি আৰু লাভ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপুনি ভাল ফলাফলো পোৱা দেখা পাব। কিন্তু বৰ্তমান সময়ত আপুনি কৰ্মচাৰীসকলৰ সৈতে সঠিক পৰিকল্পনাৰে আগবাঢ়িলে আপুনি অতি ভাল ফলাফল দেখা পাব। গতিকে তেওঁলোকৰ সৈতে আপুনি কিছুমান ক্ষেত্ৰত আলোচনা কৰিবলৈ যত্ন কৰিব। এই সময়ত আপোনালোকৰ ধনৰ লেনদেনৰ ক্ষেত্ৰতো আপুনি সাৱধান হ'ব লাগিব, কাৰণ এইবোৰ ক্ষেত্ৰত যদি আপোনালোকে অসাৱধানতা অৱলম্বন কৰে তেনেহ'লে আপোনাৰ লোকচান হোৱাৰো সম্ভাৱনা থাকিব। বিবাহিত জীৱনত পাৰস্পৰিক সমন্বয় ভাল হৈ থকাৰ ফলত আপোনালোকৰ পৰিয়ালৰ সৈতে আজি ভাল সম্পৰ্ক স্থাপন হ'ব আৰু কোনো ধৰ্মীয় বা আধ্যাত্মিক স্থানলৈ যোৱাৰ আজি পৰিকল্পনাই আপোনালোকক সুখ শান্তি দিব। গতিকে পাৰিবাৰিক দিশত আপোনালোকে চেষ্টা কৰিব যাতে সকলো সদস্যৰ সৈতে আপোনালোকে মিলাপ্ৰীতিৰে ৰাখিব পাৰে আৰু আগবাঢ়িব পাৰে আৰু সন্তানৰ ফালৰ পৰা আজি ভাল খবৰে আপোনালোকৰ সকলোকে আনন্দিত কৰি তুলিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত এক উখল মাখল পৰিৱেশৰো সৃষ্টি হ'ব। পৰিয়ালত আপোনালোকৰ আজি আত্মীয়ৰ আগমনৰ ফলত সকলোৱে সকাহ পাব আৰু আত্মীয়ৰ সৈতে আপোনালোকৰ ইতিবাচক আলোচনাই আপোনালোকৰ মানসিক অৱস্থা ভাল কৰি তুলিব আৰু লগতে আপোনালোকৰ বিভিন্ন ধৰণৰ যিবোৰ সমস্যা আছে সেইবোৰ আপোনালোকৰ সমাধান পোৱাও দেখা পাব। গেছ আৰু এচিডিটিৰ সমস্যাই আজি আপোনাক কিছু আমনি কৰিব পাৰে। গতিকে বৰ্তমান সময়ত আপুনি এইবোৰ ক্ষেত্ৰত সতৰ্ক হ'বলৈ হ'লে খাদ্যব্যাস সুসংগঠিত কৰিবলৈ যত্ন কৰিব। মানসিক চাপো আপোনাক আজি কিছু ক্ষতি কৰিব পাৰে। গতিকে ধ্যান আদি কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি লাভ কৰাত সক্ষম হ'ব আৰু ইতিবাচক মনোভাৱ ৰাখিব যাতে আপুনি কোনো ধৰণৰ মানসিক চাপ নপৰে আপোনাৰ ওপৰত আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ জৰিয়তে আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ প্ৰতিভা আৰু সামৰ্থ্যৰে যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰিব, কিন্তু মনত ৰাখিব যে নিজৰ বিকাশৰ বাবে প্ৰকৃতিত অলপ স্বাৰ্থপৰতাটো অনাটো গুৰুত্বপূৰ্ণ হ'ব। সকলো সময়তে আপুনি আৱেগিক হৈ সিদ্ধান্তবোৰ নল'ব, নহ'লে আপোনাৰ নিজৰে ক্ষতি হোৱাৰ সম্ভাৱনা বেছি থাকিব। কিছুদিনৰ পৰা চলি থকা যিকোনো সমস্যাৰ সমাধান পাই আজি আপোনালোকে সকাহ পাব আৰু আপোনালোকে মানসিক শান্তি পোৱাৰ ফলত আন কামবোৰত আপোনালোকে আজি ভালদৰে মনোনিৱেশ কৰিবলৈ সক্ষম হ'ব। কিছুমান প্ৰতিকূল পৰিস্থিতিত আজি আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব। কোনো ধৰণে আপুনি বিচলিত হৈ নপৰিব। আপুনি পৰিস্থিতিবোৰ ভালদৰে চম্ভালিবলৈ যত্ন কৰিব। সেইবাবে শান্তিপূৰ্ণভাৱে সমস্যাবোৰ ভালদৰে প্ৰথমত বুজি ল'ব, তাৰপিছতহে আপুনি পৰিস্থিতি সাপেক্ষে সিদ্ধান্তবোৰ ল'বলৈ যত্ন কৰিব। আজি আপোনাৰ খৰচৰ মাত্ৰা বেছি হোৱাৰ ফলত কিছু অসুবিধা হোৱাৰ সম্ভাৱনা আছে। গতিকে বৰ্তমান সময়ত আপুনি অলপ সুসংগঠিত হ'বলৈও চেষ্টা কৰিব। অৱশ্যে আপোনাৰ শক্তিবোৰ ইতিবাচকভাৱে ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব, তেতিয়াহে আপুনি নেতিবাচক পৰিস্থিতিবোৰ অতিক্ৰম কৰিব পাৰিব।
আৰু মনত ৰাখিব যে আপোনাৰ ইচ্ছা পূৰণ কৰিবলৈ কোনো ধৰণৰ ৰিস্ক আজি নল'ব, নহ'লে আপোনাৰ কিছুমান ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। কৰ্মক্ষেত্ৰত কামৰ মানদণ্ড আৰু কৰ্মশৈলী উন্নত কৰিবলৈ আজি যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ কৰ্মক্ষেত্ৰত যিবোৰ কাম হ'ব সেইবোৰত আপোনালোকে ভাল ফল পাব। আৰু আপোনাৰ পৰিকল্পনাসমূহ কাৰো আগত শ্বেয়াৰ নকৰিব, নহ'লে এইবোৰ আপোনাৰ প্ৰতিদ্বন্দ্বীসকলে সুবিধা ল'ব পাৰে। আৰু আপোনাৰ যিকোনো অৰ্ডাৰ আজি বাতিল হ'ব পাৰে, গতিকে অলপ সুসংগঠিত হৈ আপুনি আগবাঢ়ক আৰু গ্ৰাহকৰ সৈতে কথা বতৰা পাতোঁতে অলপ কোমলতা বজাই ৰাখিব, যাতে আপোনালোকৰ সম্পৰ্ক কোনো কাৰণতে বেয়া নহয় আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতো কোনো ধৰণৰ ক্ষতি নহয়। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কামৰ বোজা বেছি হোৱাৰ ফলত আপোনালোকৰ কৰ্মচাৰীসকলে কিছু অসুবিধা পাব পাৰে, গতিকে কৰ্মচাৰীসকলৰ মাজত ভালদৰে কামৰ ভাগ বতৰা কৰি দিবলৈ যত্ন কৰিব, যাতে আপোনাৰ ব্যৱসায়িক ব্যৱস্থাবোৰ সুচল হৈ পৰে। বৈবাহিক সম্পৰ্ক আজি সুখদায়ক হ'ব। ইয়াৰ ফলত স্বামী স্ত্ৰী দুয়োজনে সকাহ পাব আৰু আপোনালোকে বিভিন্ন ধৰণৰ মানসিক অৱস্থাবোৰ সুস্থ কৰি ৰাখি আপোনালোকে ঘৰৰ পৰিৱেশো ইতিবাচক কৰি ৰাখিবলৈ যত্ন কৰিব পাৰিব। ইয়াৰ ফলত সকলো সদস্যই আজি সুখী অনুভৱ কৰিব আৰু আজি আপোনালোকৰ পৰিয়ালত এক ভাল সুযোগৰ সৃষ্টি হৈছে, গতিকে আজি পাৰিবাৰিক দিশত আপোনালোকে সুখ শান্তি বজাই ৰাখিবলৈ এক সুন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব। আৰু যদি আপোনালোকে ভাল মনোভাৱ ৰাখে, তেনেহ'লে আপোনালোকে অতি সোনকালে ভাল ফলো দেখা পাব। পাৰিবাৰিক দিশত যিবোৰ সমস্যা পূৰ্বতে চলি আছিলে সেইবোৰৰো আজি সমাধান পাব আৰু সকলোৱে ঘৰৰ বাবে আজি চেষ্টা কৰিব যাতে ঘৰখন কেনেদৰে আগবাঢ়ি যাব পাৰে। পুৰণি বন্ধু বান্ধৱীক আজি লগ পোৱাৰ সুযোগ পাব। ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি আজি পোৱাৰ সম্ভাৱনা থাকিব। আজি আপোনাৰ অত্যাধিক দৌৰাদৌৰি হোৱাৰ ফলত আৰু কঠোৰ পৰিশ্ৰম কৰাৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত কিছু প্ৰভাৱ পৰিব পাৰে, যাৰ ফলত আপুনি দুৰ্বলতা অনুভৱ কৰিব। গতিকে নিজৰ স্বাস্থ্যৰ প্ৰতি অলপ সতৰ্ক হৈ চলিব আৰু লগতে আপোনালোকে সামৰ্থ্য অনুসৰি কষ্টবোৰ কৰিবলৈ চেষ্টা কৰিব, নহ'লে আপোনাৰ শাৰীৰিক দিশত কিছু অসুবিধাৰ সৃষ্টি হ'ব। সেইবাবে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰিব, যাতে আপোনালোকে সুস্থ হৈ থাকিব পাৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব। এনে কৰিলে আপোনালোকে আগবাঢ়ি যাবলৈ সক্ষম হ'ব আৰু কৰ্মক্ষমতাও বৃদ্ধি পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ আয়ৰ স্থবিৰ উৎস পুনৰ আৰম্ভ হ'লে আপুনি আজি সকাহ পাব আৰু আৰ্থিক উন্নতিও আপোনাৰ দেখা পাব। বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সৈতে কিছু সুখৰ সময় কটাই আজি আপোনালোকে মানসিক শান্তি পোৱাৰ ফলত আপোনালোকে ইতিবাচক মনোভাৱ ৰাখিব পাৰিব আৰু সামাজিক ক্ষেত্ৰত আজি আপোনাৰ প্ৰভাৱ আৰু সুনাম বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকিব। গতিকে সামাজিক ক্ষেত্ৰত কোনো কামেই আজি আওকাণ নকৰিব। নতুন নতুন মানুহৰ লগত আপোনালোকৰ আজি যোগাযোগৰ ফলত আপুনি আজি লাভজনক পৰিস্থিতিটো থাকিব আৰু সামাজিক ক্ষেত্ৰত আপোনালোকৰ ভাল গুৰুত্ব দেখা পাব। সন্তানৰ কাম কাজক আজি একেবাৰে আওকাণ নকৰিব, নহ'লে তেওঁলোকে মানসিকভাৱে ভাঙি পৰিব পাৰে। গতিকে তেওঁলোকৰ মনোবল বৃদ্ধি কৰিবলৈ হ'লে আপুনি তেওঁলোকৰ সমস্যাৰ প্ৰতি আপুনি কোনো কাৰণতে আওকাণ নকৰিব, তেওঁলোকক সহায় কৰক যাতে তেওঁলোকে আগবাঢ়ি যাব পাৰে আৰু সমস্যাবোৰ ভালদৰে সমাধান কৰি দিলে তেওঁলোকে ভৱিষ্যতে এনে সমস্যা তেওঁলোকে নিজেই অতিক্ৰম কৰিব পাৰিব। গতিকে বৰ্তমান সময়ত তেওঁলোকৰ সৈতে সংগ দিয়ক আৰু তেওঁলোকৰ সহায় কৰক। আপোনাৰ কোম্পানী আৰু কামৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাটো আজি প্ৰয়োজনীয় হ'ব। কেতিয়াবা আপোনাৰ অত্যাধিক খঙৰ ফলত আপোনাৰ বিপদৰ কাৰণ হৈ পৰিব পাৰে। গতিকে বৰ্তমান সময়ত আপুনি মানসিক স্থিতি ভালকৈ ৰাখিবলৈ যত্ন কৰিব আৰু কোনো কাৰণতে আপুনি নিজকে অত্যাধিক খঙৰ পৰিস্থিতিত নানিব, যাতে আপোনাৰ পৰিস্থিতিবোৰ বেয়া হৈ পৰে। ব্যৱসায়িক পৰিস্থিতিৰ উন্নতি হোৱা দেখা পাব আৰু আপুনি আজি নতুন দায়িত্ব ভালদৰে চম্ভালিব পাৰিব। গতিকে ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ আপোনালোকৰ পৰিস্থিতি থাকিব সেইবোৰ আপোনালোকে ইতিবাচকভাৱে ৰাখিবলৈ যত্ন কৰিব। যন্ত্ৰপাতি আদি ভঙাৰ ফলত আপোনালোকৰ আজি উৎপাদন বন্ধ হ'ব পাৰে। গতিকে এই সময়ত আপুনি যিবোৰ ক্ষেত্ৰত অসুবিধা পায় সেইবোৰ ক্ষেত্ৰ ভালদৰে আপোনালোকে চলাবলৈ যত্ন কৰিব আৰু অতি সোনকালে মেৰামতিৰ ব্যৱস্থা কৰিলে আপোনালোকৰ কামবোৰ পুনৰ গতি লাভ কৰিব। আৰু এই সময়ত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ যন্ত্ৰপাতি ব্যৱহাৰ কৰিব বা আন কাম কৰিব সেইবোৰ আপুনি সতৰ্কভাৱে কৰিবলৈ যত্ন কৰিব, যাতে আপোনালোকৰ কোনো ধৰণৰ লোকচানৰ সন্মুখীন হ'ব লগাও নহয়। বৰ্তমান সময়ত আপুনি নতুন নতুন যোগাযোগৰ সৈতে কথা পাতিবলৈ যত্ন কৰিব, কাৰণ বৰ্তমান সময়ত আপুনি ব্যৱসায়িক ক্ষেত্ৰত যদি অধিক মনোনিৱেশ কৰে তাৰ পৰা আপোনালোকে ভাল ফলাফলো পোৱাৰ সম্ভাৱনা থাকিব। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰম পৰিয়ালটোৰ ওপৰত থাকিব আৰু বন্ধু বান্ধৱীক লগ পোৱাৰ যি অনুষ্ঠান থাকিব তাৰ প্ৰতিও আপোনালোকে আজি সঁহাৰি দিয়ক, কাৰণ বৰ্তমান সময়ত আপুনি সকলোৰে সৈতে একেলগে চলিবলৈ যত্ন কৰক, তেতিয়াহে আপোনাৰ যোগাযোগৰ উৎস বৃদ্ধি পাব আৰু লগতে আপোনালোকৰ সম্বন্ধও ভাল হ'ব। ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ স্বাস্থ্যৰ আজি যত্ন লওক, তেওঁলোকক তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিলে যদি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত বেছি অৱনতি দেখে তেনেহ'লে তৎক্ষণাত আপুনি চিকিৎসাৰ ব্যৱস্থা কৰিব, যাৰ ফলত পুনৰ তেওঁলোকে সুস্থ হৈ উঠিবলৈ সক্ষম হ'ব।
আৰু আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত আজি যিসকল আছে তেওঁলোকৰ বাবে অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব, কাৰণ বৰ্তমান সময়ত যদি আপোনালোকে বিচলিত হৈ পৰে তেনেহ'লে আপোনালোকৰ বাবে কিছু অৱনতি দেখা পাব সম্পৰ্কত। গতিকে বৰ্তমান সময়ত আপোনালোকে দুয়োজনে পাৰস্পৰিক সমন্বয় বজাই ৰাখি চলিবলৈ যত্ন কৰিব, যাৰ সহায়ত আপোনালোকে সম্পৰ্কত মধুৰতা সৃষ্টি কৰিবলৈ সক্ষম হ'ব। কোনো কাৰণ নোহোৱাকৈ আজি মানসিক চাপৰ আপোনাৰ হ'ব পাৰে বা মানসিক চাপ আপুনি অনুভৱ কৰিব পাৰে। গতিকে যোগাসনৰ ব্যায়াম কৰক যাতে আপোনালোকৰ এই ক্ষেত্ৰত ভাল ফল পায়, আৰু মানসিক চাপৰ ফলত যাতে কোনো কাৰণতে শাৰীৰিক ক্ষেত্ৰতো অসুবিধাৰ সৃষ্টি হয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। আৰু শাৰীৰিক ক্ষেত্ৰত আপোনালোকে সুস্থ হৈ থাকিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব, আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে শাৰীৰিক ক্ষেত্ৰত যিবোৰ আপোনালোকৰ নীতি নিয়ম আছে সেইবোৰ মানি চলক, যাতে আপোনালোকে সুস্থ সবল হৈ থাকিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 3। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আৰ্থিক পৰিকল্পনা সফল কৰাৰ বাবে এইটোৱে উপযুক্ত সময়। গতিকে আপোনাৰ চেষ্টা অব্যাহত ৰাখক আৰু সময়ত আপুনি নষ্ট হোৱা সম্পৰ্কবোৰো উন্নত কৰিবলৈ চেষ্টা কৰক আজি, তেতিয়াহে আপোনালোকৰ সম্বন্ধ পুনৰ ইতিবাচক হৈ পৰিব আৰু এই সম্পৰ্কবোৰ আপোনাৰ বাবে উপকাৰী হ'বলৈ গৈ আছে। গতিকে যিমান সোনকালে পাৰে আপোনালোকৰ সম্পৰ্কৰ অৱনতিবোৰ নাইকিয়া কৰিবলৈ যত্ন কৰক। আজি আপুনি ফোন কল বা ইমেইলৰ জৰিয়তে কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব, যিটো আপোনাৰ নিজৰ বাবে ভাল হ'ব, আৰু লগতে আপুনি সেইবোৰ প্ৰয়োগ কৰিলে আপুনি বিভিন্ন ধৰণৰ ভাল ফলাফলো পাব। অপ্ৰয়োজনীয় খৰচবোৰ আজি নিয়ন্ত্ৰণ কৰি সঠিক বাজেট মানি চলক। ইয়াৰ ফলত আপোনালোকে আৰ্থিক দিশত কোনো ধৰণৰ বেয়া প্ৰভাৱ নেদেখে, আৰু পাৰিবাৰিক বিষয় এটাক লৈ আজি ভাই ভনীৰ লগত কাজিয়াও সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি শান্তিপূৰ্ণভাৱে সিদ্ধান্তবোৰ ল'বলৈ চেষ্টা কৰিব আৰু কথা বতৰা পাতোঁতে অলপ কোমলতা বজাই ৰাখিব। কোনো ধৰণৰ খেলিমেলি হ'লে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ ল'ব, যাতে আপোনালোকৰ সকলোৰে সৈতে সম্বন্ধ ভাল থাকে, কাৰণ তেওঁলোকৰ পৰা আপুনি ভৱিষ্যতে ভাল সহায় সহযোগিতা লাভ কৰিব। গতিকে বৰ্তমান সময়ত তেওঁলোকৰ সৈতে আপুনি ভাল সম্বন্ধ বজাই ৰাখিবলৈ বেছিকৈ যত্ন কৰিব। ব্যৱসায়িক কাম কাজত আজি বিনিয়োগৰ পৰিকল্পনা কৰা হৈছে। গতিকে আপোনালোকৰ আজি বিনিয়োগৰ ক্ষেত্ৰত যদি আগবাঢ়ে তেনেহ'লে ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিত হ'ব। নিয়োজিত লোকসকলৰ বদলিৰ সন্দৰ্ভত কিছু ভাল খবৰ পোৱাৰ ফলত আজি আপোনালোকে মানসিক শান্তি পাব, আৰু লগতে বিষয়ৰ সৈতে সম্পৰ্ক আপোনালোকৰ অধিক আজি আন্তৰিক হৈ পৰিব। গতিকে আজি কাম কৰাৰ ক্ষমতাও আপোনালোকৰ বৃদ্ধি হোৱা পৰিলক্ষিত হ'ব। গতিকে নিজৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব, কোনো কাৰণতে কোনো ক্ষেত্ৰত গাফিলতি নকৰিব, যাতে উচ্চ বিষয়ে আপোনালোকৰ কোনো ধৰণৰ খং কৰিব লগা নহয় বা কোনো ধৰণৰ কটু কথা শুনাব লগা নহয়। গতিকে নিজৰ সন্মান নিজে বচাই চলক আৰু নিজৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব। পতি পত্নীৰ মাজত আজি কিছু বিবাদ হোৱাৰ সম্ভাৱনা আছে। গতিকে এই বিষয়বোৰ একেলগে বহি সমাধান কৰিলে আপোনালোকৰ সম্পৰ্ক পুনৰ মধুৰ হৈ পৰিব। গতিকে আজি আপোনালোকে চেষ্টা কৰিব যাতে কোনো কাৰণতে যাতে আপোনালোকৰ সম্বন্ধত কোনো ধৰণৰ অৱনতি নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব, আৰু আনৰ কথা একেবাৰে নুশুনিব, কাৰণ তেওঁলোকে আপোনাৰ সম্পৰ্ক বেয়া কৰিব পাৰে আৰু ঘৰতো আপোনালোকৰ বেয়া পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। গতিকে আপোনালোকে আপোনালোকৰ যি বিবাদ আছে সেইবোৰ আপোনালোকে সমাধান কৰি পাৰিবাৰিক দিশত আপোনালোকে গুৰুত্ব দিয়ক, কাৰণ বৰ্তমান সময়ত আপোনালোকে পাৰিবাৰিক দিশত যদি গুৰুত্ব নিদিয়ে তেনেহ'লে আপোনালোকৰ কিছুমান নেতিবাচক পৰিৱেশৰো সৃষ্টি হ'ব পাৰে। সেইবাবে সকলো সদস্যৰ সৈতে আপোনালোকে একত্ৰিত হৈ তেওঁলোকক সহায় কৰক আৰু সকলোকে একত্ৰিত কৰি আপোনালোকে সুখদায়ক সময় পাৰ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে পৰিয়ালৰ সকলো সদস্যই সকাহ পাব আৰু আপোনালোকে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। নেতিবাচকতাই আজি মনত অধিপত্য বিস্তাৰ কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত সাৱধান হ'ব যাতে আপোনালোকৰ মানসিক চাপ নপৰে, আৰু লগতে নিশ্চয় ধ্যান আৰু যোগাসনৰ প্ৰতি কিছু গুৰুত্ব দিব, কিছু সময় কটাওক। ইয়াৰ ফলত আপুনি ইতিবাচক হৈ থাকিবলৈ সক্ষম হ'ব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰক, আৰু লগতে আপোনালোকে স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ পালন কৰক, যাতে আপোনালোকে সুস্থ হৈ থাকিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি ঋণ দিয়া বা বাকী থকা ধন ঘূৰাই পালে আজি আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত হোৱা দেখা পাব, আৰু সঠিক সময়ত আপুনি সঠিক সিদ্ধান্ত ল'লে আপোনাৰ ভাগ্য শক্তিশালী হোৱাও পৰিলক্ষিত হ'ব। গতিকে আপুনি আজি সঠিক সময়বোৰ বুজি আপুনি সেইমতে কামবোৰ কৰি যাওক, যাতে আপোনালোকে আগবাঢ়িব পাৰে, আৰু আপোনালোকৰ লগতে আপুনি পাৰস্পৰিক সম্পৰ্কটো ঘনিষ্ঠতা আনিবলৈ চেষ্টা কৰিব, যাতে আপোনালোকৰ সময়ত তেওঁলোকৰ সহায় ল'ব পাৰে। মনোৰঞ্জনমূলক অনুষ্ঠান আদিত আজি যদি আপোনালোকে অংশগ্ৰহণ কৰে তেনেহ'লে মানসিক শান্তি পোৱাৰ সম্ভাৱনা থাকিব। গতিকে এইবোৰ ক্ষেত্ৰতো আপোনালোকে পাৰিবাৰিক দিশবোৰ ভালদৰে চোৱা চিতা কৰি আগবাঢ়িবলৈ যত্ন কৰিব, আৰু তেওঁলোকৰ সৈতে একেলগে জড়িত হ'বলৈ চেষ্টা কৰিব। আপোনাৰ বস্তুবোৰ আজি সুৰক্ষিত স্থানত ৰাখিবলৈ যত্ন কৰক, কাৰণ সেইবোৰ হেৰুৱাৰ বা চুৰি হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আপোনালোকে
লোকচানৰ সন্মুখীনো হ'ব লগা হ'ব পাৰে। গতিকে নিজৰ কামবোৰ বা নিজৰ বস্তুবোৰ আপুনি সঠিক স্থানত ৰাখিবলৈ যত্ন কৰিব। এলাহ আৰু অসাৱধানতাৰ দৰে অভ্যাসবোৰ উন্নত কৰিবলৈ চেষ্টা কৰক, কাৰণ বৰ্তমান সময়ত আপুনি এলাহ কৰিলে আপোনাৰ বাবে বেয়া প্ৰভাৱ পৰিব। আৰু আৱেগিক হৈ কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰিব, কাৰণ বৰ্তমান সময়ত আপুনি আৱেগৰ বশৱৰ্তী হৈ আপুনি নিজৰ কাৰণে ক্ষতি কৰিব পাৰে। সেইবাবে ব্যৱহাৰিক হৈ আপুনি সকলোবোৰ কাম কৰিবলৈ যত্ন কৰিব। আৰু সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত গুৰুত্ব ৰাখিব, যাতে কোনো কাৰণতে আপোনাৰ নেতিবাচক প্ৰভাৱ নপৰে। ব্যৱসায় সম্পৰ্কীয় কাম কাজ আৰু অনলাইনৰ কাম কাজবোৰ আপোনালোকে ভালদৰে আয়োজন কৰিবলৈ চেষ্টা কৰিব, কাৰণ ইয়াৰ ফলত আপোনালোকে উন্নতি দেখা পাব। আৰু কাম কৰোঁতে অলপ সাৱধানতাও ৰাখিব, যাতে কোনো ধৰণৰ ভুল আদি নহয়। বৰ্তমানৰ পৰিৱেশৰ বাবে কৰ্ম ব্যৱস্থা সলনি কৰাটো প্ৰয়োজনীয় হ'ব, কাৰণ বৰ্তমান পৰিৱেশবোৰ আপোনালোকৰ মতে নহ'বও পাৰে। গতিকে আপুনি সেইবোৰ ক্ষেত্ৰত নিজকে প্ৰস্তুত কৰি তুলিব, যাতে আপুনি সময় আৰু ব্যৱস্থা অনুসৰি কামবোৰ চলাই যাব পাৰে। লক্ষ্যত উপনীত নোহোৱাৰ বাবে আজি আপোনালোকৰ কৰ্মচাৰীসকলে অসন্তুষ্টিও পাব পাৰে। গতিকে তেওঁলোকক আপুনি মনোবল বৃদ্ধি কৰিবলৈ যত্ন কৰক আৰু তেওঁলোকক ভাল পদ্ধতিৰে কামবোৰ কৰিবলৈ আপুনি উৎসাহ দিয়ক, যাতে তেওঁলোকে বিভিন্ন ধৰণৰ পদ্ধতি অৱলম্বন কৰি কামবোৰ অতি সহজে সম্পন্ন কৰিব পাৰে। পতি পত্নীয়ে ইজনে সিজনৰ ওপৰত থকা আস্থাই আজি সম্পৰ্ক সুদৃঢ় কৰি ৰাখিব, আৰু ইয়াৰ ফলত আপোনালোকে আজি মানসিক শান্তি পাব। আৰু লগতে আপোনালোকে পাৰিবাৰিক দিশতো কিছুমান কাম কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক সুদৃঢ় হ'ব, আৰু ঘৰতে আজি এক শুভ অনুষ্ঠানৰ আয়োজন কৰিলে সকলোৱে আনন্দও লাভ কৰিব। প্ৰেমৰ সম্পৰ্ক বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ হ'লে আজি পৰিয়ালৰ পৰা অনুমোদন লাভ কৰাটো ভাল সময়। গতিকে এই সময়খিনি আপুনি পৰিয়ালৰ সৈতে আলোচনাৰ বহক, যাতে আপোনালোকে আগবাঢ়িব পাৰে, আৰু ইয়াৰ ফলত বিবাহ হোৱাৰো অতি সোনকালে আপোনালোকৰ সম্ভাৱনা থাকিব। আপোনাৰ সচেতনতাৰ বাবে আজি স্বাস্থ্য বহু ভাল থাকিব। গতিকে এই ক্ষেত্ৰত কোনো ধৰণৰ চিন্তা নকৰিব। কিন্তু যিসকল ডায়েবেটিছ আৰু ৰক্তচাপ ৰোগী, তেওঁলোকে নিজৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে অসাৱধানতা অৱলম্বন নকৰিব। সময়ে সময়ে আপোনালোকে চেকআপ আদি কৰাই থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি ৰুটিন সংঘটিত কৰি ৰাখিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে কামবোৰ কৰি সকাহ পাব, আৰু খৰচৰ লগতে উপাৰ্জনৰ উৎস থাকিব। গতিকে আপুনি কোনো সমস্যা অনুভৱ নকৰে আজি, তথাপিও আপুনি বাজেট অনুসৰি চলিবলৈ বেছিকৈ যত্ন কৰিব। আজি দৈনন্দিন জীৱনৰ বাহিৰেও নতুন কিবা এটা শিকিবলৈ আগ্ৰহ বৃদ্ধি পাব। ইয়ে আপোনালোকৰ ব্যক্তিত্ব বিকাশ কৰিব, আৰু নতুন আৰু উপকাৰী যোগাযোগ আজি বৃদ্ধি কৰি আপোনালোকে নিজৰ উন্নতি দেখা পাব। পৰিয়ালৰ দায়িত্ব আজি বৃদ্ধি পাব, যিটো সঠিকভাৱে পালন কৰাত অসুবিধা হ'ব পাৰে। কিন্তু সংযম আৰু ধৈৰ্যৰে কাম কৰিলে আপোনালোকে নিশ্চয় সফলতা পাব। আৰু কাৰো সৈতে আজি বেছি তৰ্কত লিপ্ত নহ'ব, নহ'লে আপোনাৰ নিজৰ সন্মান নিজে হেৰুৱাব পাৰে। গতিকে আপোনালোকে নিজকে সুসংগঠিত কৰি আগবাঢ়িব, কোনো ক্ষেত্ৰতে বেছিকৈ উত্তেজিত হৈ নপৰিব। আৰু বাহনখন চলাওঁতে আজি অলপ সাৱধান হ'ব, কাৰণ আপোনালোকৰ আজি গ্ৰহৰ অৱস্থান অলপ প্ৰতিকূল হৈ আছে। গতিকে এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হৈ চলিলে আপোনালোকৰ কোনো ধৰণৰ ক্ষতি নহয়। সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত আজি আপুনি সফলতা লাভ কৰিবলৈ গৈ আছে, আৰু ব্যৱসায়টোক আগুৱাই নিয়াৰ বাবে আপুনি আজি কিছুমান গুৰুত্বপূৰ্ণ পৰিকল্পনাও কৰিব, যিবোৰ আপুনি সফল হ'ব। গতিকে এই ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীসকলৰ লগতো চিন্তা চৰ্চা আৰু আলোচনা কৰি আগবাঢ়িলে আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। কিন্তু যিকোনো নতুন কাম কৰাৰ আগতে ঘৰতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লৈ লওক, আৰু তেওঁলোকৰ দ্বাৰা যিবোৰ পৰিচালকৰ পৰামৰ্শ পাব সেইবোৰ আপুনি ভালদৰে ৰূপায়ণ কৰক, যাতে আপোনালোকে ইয়াৰ পৰা ভাল ফল পাব পাৰে। ঘৰত আজি অনুশাসিত আৰু সংগঠিত পৰিৱেশ থাকিব, যাৰ ফলত আপুনি আজি ঘৰত সময় কটাই সুখী অনুভৱ কৰিব। আৰু পৰিয়ালৰ সদস্যৰ বিষয়ত আজি বেছি হস্তক্ষেপ নকৰিব, কাৰণ ইয়াৰ ফলত আপোনালোকৰ বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আৰু তেওঁলোকৰ ওপৰত বেছি নিয়ম জাপি নিদিব, যাতে তেওঁলোকে কোনো কাৰণতে যাতে অশান্তি অনুভৱ কৰিব পাৰে। আপুনি সকলোকে ভালদৰে বুজাবলৈ চেষ্টা কৰিব। ঘৰৰ যিবোৰ সাধাৰণ নিয়ম নীতি আছে সেইবোৰ তেওঁলোকক অৱগত কৰি দিব, যাতে কোনো সদস্যই অমান্তি নকৰে। ডিঙিৰ সংক্ৰমণৰ আৰু জ্বৰ আদিৰ অৱস্থা আজি থকাৰ ফলত আপোনাৰ শাৰীৰিক ক্ষেত্ৰত কিছু অসুবিধা অনুভৱ কৰিব। গতিকে এই ক্ষেত্ৰত যদি আপুনি লগে লগে চিকিৎসাৰ ব্যৱস্থা কৰে, তেনেহ'লে তেওঁলোকে সকাহ পাব। আৰু নিজৰ যত্ন ল'বলৈ আজি একেবাৰে আপুনি আওকাণ নকৰিব বা অসাৱধানতা অৱলম্বন নকৰিব, যাতে আপুনি শাৰীৰিক ক্ষেত্ৰত কোনো কাৰণতে অসুস্থ হৈ নপৰে। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব, আৰু যোগাসন আদি ব্যৱস্থা কৰিব, যাতে আপোনালোকে সুস্থ সবল হৈ থাকিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ বৰ্তমান সময়ত আপোনাৰ গ্ৰহৰ অৱস্থান আপোনাক ভাল কিবা এটা দিবলৈ গৈ আছে, চেষ্টা কৰি আছে। গতিকে সময়খিনি আপুনি সঠিক ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক, কাৰণ বৰ্তমান সময়খিনি যি আপুনি সুযোগৰ সৃষ্টি হৈছে
সেই সুযোগবোৰ আপুনি পিছলৈ নাপাব পাৰে। গতিকে নিশ্চিতভাৱে সফলতা পাবলৈ হ'লে বৰ্তমান সময়খিনি আপুনি সদব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক। আৰু ভৱিষ্যত সম্পৰ্কীয় যিকোনো পৰিকল্পনা কাম এতিয়াই বন্ধ কৰি দিয়াটো ভাল হ'ব, কাৰণ বৰ্তমান সময়ত আপুনি বৰ্তমানৰ যিবোৰ গুৰুত্বপূৰ্ণ কাম আছে সেইবোৰতে বেছিভাগ সময় দিবলৈ যত্ন কৰক। আৰু এইটোও মনত ৰাখিব যে বেছি চিন্তা কৰিলে আজি কিছুমান ফলাফল নিজৰ হাতৰ পৰা যাব পাৰে বা সুযোগবোৰ ওলাই যাব পাৰে। গতিকে পৰিকল্পনাৰ লগতে কামৰ দক্ষতাৰ ওপৰতো গুৰুত্ব দিয়ক, কাৰণ বৰ্তমান সময়ত আপুনি সময়ৰ কাম সময়ত কৰিবলৈহে বেছি চেষ্টা কৰাটো ভাল হ'ব। আৰু লগতে ভাই ভনীৰ লগত আপোনাৰ সম্পৰ্ক আজি বেয়া হ'বলৈ নিদিব, কাৰণ তেওঁলোকৰ সৈতে সম্পৰ্ক যদি বেয়া হয় তেনেহ'লে আপোনাৰ ভৱিষ্যতে তেওঁলোকৰ পৰা সহায় সহযোগিতাবোৰ নাপাব। আন ব্যৱসায়ীৰ সৈতে আজি আপোনাৰ সম্পৰ্কত তিক্ততা আহিব নিদিব, নহ'লে ইয়াৰ প্ৰভাৱ আপোনাৰ ব্যৱসায়ত পৰিব। গতিকে আপুনি ব্যৱসায়ীসকলৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখক, তেওঁলোকৰ পৰা তথ্য আহৰণ কৰক, যাতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত সেইবোৰ ৰূপায়ণ কৰি আপুনি ভাল ফলাফল পাব পাৰে। নহ'লে ইয়াৰ প্ৰভাৱ আপোনাৰ ব্যৱসায়তো পৰিব পাৰে আৰু সন্মানো কমি যাব পাৰে। চৰকাৰী সেৱাত কৰ্মৰত লোকসকলে আজি ৰাজহুৱা কাম কাজ অতি সাৱধানে কৰিব লাগিব আৰু তেওঁলোকে গ্ৰাহকৰ সৈতে কথা বতৰা পাতোঁতে অলপ নিজকে সংযমতা বজাই ৰাখিব লাগিব, নহ'লে তেওঁলোকৰ বাবে কিছুমান বেয়া পৰিৱেশৰো সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। পাৰস্পৰিক বুজাবুজিৰে আজি পাৰিবাৰিক সমস্যা সমাধান কৰক, ইয়াৰ দ্বাৰা সম্পৰ্কত পুনৰ মধুৰতা ঘূৰি আহিব। আৰু লগতে আপোনালোকৰ সৈতে যিবোৰ আলোচনা হ'ব আজি ঘৰুৱা ক্ষেত্ৰত সেইবোৰে আপোনালোকৰ ইতিবাচক পৰিৱৰ্তনো দেখা দিব। গতিকে সকলোৰে সৈতে সহায় সহযোগিতাৰে আগবাঢ়ক, সকলোকে আপোনালোকে ভাল মনোভাৱ ৰাখিবলৈ চেষ্টা কৰক, সকলোকে সহায় কৰিবলৈ যত্ন কৰক, তেতিয়া দেখিব ঘৰুৱা ক্ষেত্ৰত আপোনালোকৰ কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয়। প্ৰেমৰ সম্পৰ্কত আজি মধুৰতা থাকিব, তথাপিও আপোনালোকে প্ৰেমৰ সংগীৰ সৈতে সৎ হ'বলৈ চেষ্টা কৰিব, নহ'লে আপোনালোকৰ অকাৰণত কিছুমান এনে পৰিস্থিতিৰ সৃষ্টি হ'ব যাৰ ফলত আপোনালোকৰ সম্পৰ্কত অৱনতি ঘটাৰ সম্ভাৱনা থাকিব। আপুনি আজি কোনো ধৰণৰ সংক্ৰমণৰ অনুভৱ কৰিব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত গুৰুত্ব সহকাৰে লওক আৰু উচিত চিকিৎসা গ্ৰহণ কৰক। এই ক্ষেত্ৰত তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিলে আপোনালোকে অতি সোনকালে সুস্থ হৈ উঠিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া ধনুৰাশি জাতকৰে আজি আপুনি এজন বিশেষ ব্যক্তিক লগ পাব আৰু বহুতো তথ্য তেওঁলোকৰ পৰা পাই আপুনি আজি সুখী অনুভৱ কৰিব, কাৰণ সেইবোৰে আপোনাক উন্নতি দিব। আপোনাৰ প্ৰিয় কামৰ বাবে আজি কিছু সময় নিশ্চিতভাৱে ওলাই ল'ব, ইয়াৰ ফলত আপুনি নতুন শক্তি অনুভৱ কৰিব পাৰিব। আৰু বহুদিনৰ পৰা অপেক্ষা কৰি থকা কিছুমান কামো আজি থাকিব, যিবোৰে আপোনাৰ আগবঢ়াই লৈ যাবলৈ সহায় কৰিব। গতিকে আপুনি নিজৰ কামবোৰ ভালদৰে কৰিবলৈ যত্ন কৰক, যিবোৰ আপোনালোকে বহুদিনৰ পৰা চেষ্টা কৰি আছিলে সেইবোৰ আজি আপোনালোকৰ সম্পূৰ্ণ হোৱা পৰিলক্ষিত হ'ব। অসাৰ কামত ধন খৰচ কৰাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, গতিকে বৰ্তমান সময়ত আপোনালোকে এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হৈ চলিব, নহ'লে আৰ্থিক দিশত কিছুমান অসুবিধাই দেখা দিব। কেতিয়াবা এলাহ আৰু ধেমালিত সময় নষ্ট কৰাৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ কৃতিত্ব হেৰুৱাব পাৰে। গতিকে আপুনি নিজকে সুসংগঠিত কৰি ৰাখক আৰু নেতিবাচক চিন্তাধাৰা মানুহৰ পৰা একেবাৰে দূৰত্ব বজাই ৰাখক, কাৰণ তেওঁলোকে আপোনাৰ কামবোৰ নেতিবাচক কৰি তুলিব পাৰে, যাৰ ফলত আপুনি নিজে ইয়াৰ সমস্যাৰ পৰিব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ প্ৰভাৱ আৰু অধিপত্য থাকিব, আপোনাৰ ঘৰুৱা সমস্যা আপোনাৰ ব্যৱসায়ত অধিপত্য বিস্তাৰ কৰিব নোৱাৰে যাতে তাৰ প্ৰতি লক্ষ্য ৰাখিব। আৰু কৰ্মচাৰীসকলৰ সৈতে আপোনালোকে ভালদৰে আগবাঢ়িবলৈ যত্ন কৰিব, যাতে ব্যৱসায়িক ক্ষেত্ৰখনত আপুনি উন্নতি দেখা পায়। আৰু যিসকলে অংশীদাৰিত্ব ব্যৱসায়ত আছে তেওঁলোকৰ আজি উপকাৰী পৰিস্থিতিৰ সৃষ্টি হৈছে, গতিকে তেওঁলোকে অতিৰিক্ত সময় তেওঁলোকে নিজৰ ব্যৱসায়ত দিবলৈ যত্ন কৰিব লাগিব। আৰু সকলো অংশীদাৰৰ সৈতে ভালদৰে আপোনালোকে মতামত লৈ আপোনালোকে কামবোৰ আগবঢ়াই লৈ যাওক, ইয়াৰ ফলত আপোনালোকে অতি শীঘ্ৰে উন্নতিও দেখা পাব। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব আৰু একেলগে বহি আপোনালোকে পৰিয়ালত চলি থকা যিবোৰ বিবাদ আছে সেইবোৰ সমাধান কৰিবলৈ আজি যত্ন কৰক, ইয়াৰ ফলত আপোনালোকে আজি পাৰিবাৰিক সুখ শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ সম্পৰ্কতো ইতিবাচক পৰিৱৰ্তনে দেখা দিব। ঘৰুৱা ক্ষেত্ৰত আপোনালোকে সকলোৱে একত্ৰিত হৈ আজি শুভ অনুষ্ঠানৰ আয়োজন কৰক, কাৰণ আজি আপোনালোকৰ ঘৰত আলহীৰ আগমনৰ সম্ভাৱনা আছে। গতিকে আলহীৰ সৈতে একেলগে আপোনালোকে মনোৰঞ্জন আদি অনুষ্ঠানৰ যদি জড়িত হয় তেনেহ'লে আপোনালোকে মানসিক সুখ শান্তি বজাই ৰাখিব পাৰিব আৰু আলহীৰ সৈতেও আপোনালোকৰ সম্পৰ্ক ভাল হ'ব। প্ৰেমৰ সংগীৰ সৈতে আজি মিছা কথা ক'লে সম্পৰ্ক আপোনালোকৰ নষ্ট হ'ব পাৰে, কাৰণ সৰু এটা মিছা কথাই আজি আপোনালোকৰ সম্পৰ্কত ডাঙৰ ক্ষতি কৰিব পাৰে। গতিকে সদায় আপোনাৰ সংগীৰ সৈতে সৎ হৈ চলিবলৈ চেষ্টা কৰিব, সকলো সময়তে তেওঁলোকৰ পৰা সহায় সহযোগিতাৰ ভাৱ ৰাখিব, যাতে আপোনালোকৰ সম্পৰ্কত ইতিবাচকতা দেখা পায়। আপুনি সৰু স্বাস্থ্যজনিত সমস্যাক একেবাৰে আওকাণ নকৰিব, কাৰণ এইবোৰে আপোনাৰ ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেইবাবে আপুনি
নিজৰ ক্ষেত্ৰখন বা নিজৰ স্বাস্থ্যখন ভালদৰে ৰাখিবলৈ সদায় যত্ন কৰিব, উচিত চিকিৎসা গ্ৰহণ কৰিব আৰু সময়ে সময়ে আপুনি চেকআপ আদি কৰাই থাকিব আৰু খাদ্যাভ্যাসৰ প্ৰতিও বিশেষ মনোযোগ দিব যাতে আপোনালোকে কোনো কাৰণতে শাৰীৰিক ক্ষেত্ৰত অসুবিধা অনুভৱ নকৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 8। এৰিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰে আজি নিজৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখি চলক। আপোনাৰ বিশেষ কামবোৰ কিছুমান সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। ইয়ে আপোনালোকৰ মানসিক শান্তি প্ৰদান কৰিব। ঘৰৰ ৰক্ষণাবেক্ষণ আৰু উন্নতিৰ লগত জড়িত কামৰ বাবে পৰিকল্পনা কৰক, কাৰণ বৰ্তমান সময়ত আপোনালোকে ঘৰৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰিলেহে সকলোৰে সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব পাৰিব। ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ সন্মান আৰু সেৱাৰ কোনো অভাৱ হ'বলৈ নিদিব। তেওঁলোকক সকলো সময়তে গুৰুত্ব প্ৰদান কৰিব যাতে তেওঁলোকে আপোনাৰ প্ৰতি ভাল ভাৱ ৰাখিব পাৰে। আৰু দেখুৱাবলৈ বেছি খৰচ নকৰিব, কাৰণ মানুহক দেখুৱাৰ স্বাৰ্থত যদি গৈ থাকে আপুনি, নিজৰ পৰিস্থিতি বেয়া হ'ব পাৰে বা ঋণ লোৱাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে এইবোৰৰ পৰা আপুনি একেবাৰে দূৰত্ব বজাই ৰাখিব। লগতে যদি আপুনি কাৰোবাক প্ৰতিশ্ৰুতি দিছে তেনেহ'লে নিশ্চিতভাৱে পূৰণ কৰক, কিন্তু আপোনাৰ সামৰ্থ্য অনুসৰি কাৰোবাক প্ৰতিশ্ৰুতি দিবলৈ চেষ্টা কৰিব, নহ'লে আপোনাৰ ভাৱমূৰ্তি নষ্ট হ'ব পাৰে। আৰু আজি আপুনি চিন্তাত বেছি সময় নকটাব, কাৰণ সফলতাবোৰ আপোনাৰ হাতৰ পৰা যাবগৈ পাৰে বা যি সুযোগৰ সৃষ্টি হৈছে সেই সুযোগবোৰ হেৰুৱাব পাৰে। যদি আপুনি ব্যৱসায়িক কাম কাজৰ বিনিয়োগ কৰাৰ কথা ভাবিছে তেনেহ'লে এই বিষয়ে এক সম্যকভাৱে আপুনি আলোচনা কৰক, তেতিয়াহে আপুনি এই ক্ষেত্ৰত আগবাঢ়িলে সফলতা পাব পাৰিব। আৱেগিক হৈ যদি আৰু চিন্তা নকৰাকৈ যদি আপুনি আগবাঢ়ে তেনেহ'লে আপোনাৰ বাবে ক্ষতি হ'ব। গতিকে বিষয়বোৰ আপুনি গুৰুত্ব সহকাৰে লৈহে আপুনি এই ক্ষেত্ৰত আগবাঢ়িব। আৰু যিসকল কৰ্মচাৰী আপোনাৰ তত্ত্বাৱধানত আছে তেওঁলোকক আপুনি সুসংগঠিত কৰি ৰাখক, তেওঁলোকৰ কামৰ দায়িত্ব ভালদৰে বুজাই দিয়ক যাতে তেওঁলোকে কামবোৰ কৰি সকাহ অনুভৱ কৰিব পাৰে আৰু আপুনিও তেওঁলোকৰ পৰা ভাল ফল পাব পাৰে। বৈবাহিক সম্পৰ্কত এক সুখদায়ক আৰু শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হৈছে। গতিকে আজি আপোনালোকৰ সম্পৰ্ক ইতিবাচক কৰি ৰাখিবলৈ হ'লে আপুনি নিজেও চেষ্টা কৰিব লাগিব। কাৰোবাৰ আগত মৰম প্ৰকাশ কৰাৰ আজি ভাল সময়। গতিকে যদি আপোনালোকে প্ৰেমৰ সম্পৰ্কত আগবাঢ়িব বিচাৰিছে তেনেহ'লে আজিৰ দিনটো আপোনালোকৰ উত্তম হৈ আছে। গতিকে আজি আপুনি প্ৰকাশ কৰিলে ইয়াৰ ভাল ফলো দেখা পাব। আৰু ঘৰৰ ক্ষেত্ৰত আপোনালোকে ইতিবাচক মনোভাৱ ৰাখিবলৈ যত্ন কৰিব, তেতিয়াহে আপোনালোকৰ সকলোৰে সৈতে ভাল সম্পৰ্ক স্থাপন হ'ব আৰু লগতে আপোনালোকে ইতিবাচকভাৱে আগবাঢ়িব পাৰিব। গতিকে ঘৰৰ সকলো সদস্যৰ সৈতে আপোনালোকে ভালদৰে সমস্যা সমাধান কৰাত গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতাৰ সৃষ্টি হ'ব আৰু ঘৰৰ পৰিৱেশ আপোনালোকৰ ভাল হোৱা পৰিলক্ষিত হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি ভালে দেখা গৈছে, কিন্তু পৰিৱৰ্তিত পৰিৱেশৰ বাবে এলাৰ্জিৰ দৰে কিছুমান সমস্যাৰ সৃষ্টি হৈছে। গতিকে এই ক্ষেত্ৰত আপোনালোকে একেবাৰে অসাৱধানতা অৱলম্বন নকৰিব। ভাল স্বাস্থ্য বজাই ৰাখিবলৈ হ'লে আপুনি স্বাস্থ্যৰ লগত জড়িত যিবোৰ নীতি নিয়ম আছে এইবোৰ পালন কৰি চলিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে যোগাসন আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ইয়াৰ ফলত আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনালোকৰ আৱেগিকভাৱে নহয় মনেৰে সিদ্ধান্ত লোৱাৰ সময় আৰু আপুনি আজি হয়তো কিবা এটা গুৰুত্বপূৰ্ণ সাধনো কৰিব পাৰিব, যাৰ ফলত আপোনালোকে মানসিকভাৱে সকাহ পাব। গতিকে আজিৰ দিনটো আপোনালোকে ব্যৱহাৰিক দৃষ্টিভংগীৰে আগবাঢ়িবলৈ যত্ন কৰিব। আজি আপুনি হয়তো কিবা এটা সম্পত্তিৰ সন্দৰ্ভত আপুনি ঘনিষ্ঠ আত্মীয়ৰ সৈতে গুৰুত্ব আৰু উপকাৰী আলোচনাত বহিব পাৰে, যাৰ ফলত এক ভাল সিদ্ধান্ত আপুনি ল'ব পাৰিব। আৰু ঘৰতে আজি ধৰ্মীয় অনুষ্ঠানৰ লগতে জড়িত কিছু পৰিকল্পনা থাকিব। ইয়াৰ ফলত সকলোৱে সুখ শান্তি বজাই ৰাখিব পাৰিব। আজি আপুনি ব্যৱহাৰিক হোৱাটো গুৰুত্বপূৰ্ণ হ'ব। অত্যাধিক আদৰ্শবাদ আৰু আপোনাৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব। সেইবাবে আপুনি সকলো ক্ষেত্ৰতে ভালদৰে চিন্তা চৰ্চা কৰি আগবাঢ়িবলৈ যত্ন কৰিব। আজি আপোনাৰ মনৰ অৱস্থা কিছু বিচলিত হ'ব পাৰে আৰু আপোনাৰ সন্তানেও আপোনাৰ এই ক্ষেত্ৰত অলপ বুজি পাব। গতিকে আপুনি নিজৰ মনৰ অৱস্থা ভালদৰে ৰাখি আগবাঢ়িবলৈ যত্ন কৰিব আৰু সন্তানৰ ক্ষেত্ৰত আপোনালোকে অলপ গুৰুত্ব সহকাৰে লৈ তেওঁলোকৰ সমস্যা সমাধান কৰি দিবলৈ চেষ্টা কৰিব, যাতে তেওঁলোকে আগবাঢ়িব পাৰে আৰু তেওঁলোকৰ মনোবল বৃদ্ধি কৰিব পাৰে। তেওঁলোকক পথ প্ৰদৰ্শন কৰি দিলে আপুনি সকাহ পোৱাৰ সম্ভাৱনা থাকিব। টকাৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটো বহুত ভালেই দেখা গৈছে, কিন্তু আপোনাৰ পৰিকল্পনাবোৰ গোপনে ৰাখিবলৈ যত্ন কৰিব, নহ'লে আপোনাৰ কোনোবাই বাধাৰ সৃষ্টি কৰিব পাৰে আৰু লগতে আপোনাৰ নিজৰ বাবেও কিছুমান অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আৰু পেণ্ডিং পে'মেণ্টবোৰ পোৱাৰ আজি সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰত আপোনালোকে আগবাঢ়ক, তেতিয়া দেখিব যে আপোনালোকৰ আৰ্থিক সমস্যাবোৰো নাইকিয়া হৈ পৰিছে। নিয়োজিত লোকসকলৰ বদলিৰ সৈতে জড়িত কাম কাজবোৰ এতিয়াৰ বাবে কিছু
বন্ধ হোৱা পৰিলক্ষিত হ'ব। গতিকে এই ক্ষেত্ৰত আপোনালোকে চিন্তা নকৰিব, অতি সোনকালে আপোনালোকে ভাল ফল পাব। গতিকে নিজৰ কামবোৰ ভালভাৱে আপোনালোকে কৰিবলৈ যত্ন কৰক। কোনো কাৰণতে আপোনালোকে বিচলিত হৈ নপৰিব, নহ'লে উচ্চ বিষয়াসকলে আপোনালোকক কিছু কথা শুনাব পাৰে। পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু শান্তিপূৰ্ণ হ'ব। ইয়াৰ ফলত আপোনালোকে আজি সুখী অনুভৱ কৰিব পাৰিব আৰু পৰিয়ালৰ সকলো সদস্যৰ সৈতে আপোনালোকে একেলগে আগবাঢ়িবলৈ যত্ন কৰিব, যাতে সকলো সদস্যই সকাহ অনুভৱ কৰিব পাৰে আৰু সম্পৰ্কত ইতিবাচকতাও দেখা পায়। প্ৰেমৰ সম্পৰ্কবোৰ আজি শক্তিশালী হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি পাব। গতিকে প্ৰেমৰ সংগীৰ সৈতে আপোনালোকে পাৰস্পৰিক সম্পৰ্কৰ জৰিয়তে আগবাঢ়িবলৈ যত্ন কৰিব। কিবা ক্ষেত্ৰত যদি অসুবিধা দেখা পায় বা অনুভৱ কৰে, তেনেহ'লে আপোনাৰ সংগীৰ পৰা এই ক্ষেত্ৰত পৰামৰ্শ ল'বলৈ চেষ্টা কৰিব। এই ক্ষেত্ৰত তেওঁলোকে উচিত সমাধান আপোনাক দিব পাৰিব। আজি আপোনাৰ গেছৰ সমস্যাৰ বাবে শৰীৰত অস্থিৰতাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু বিষৰ সমস্যা আপোনাক আমনি কৰিব পাৰে। গতিকে খাদ্যাভ্যাস সুসংগঠিত কৰি আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰক আৰু কিবা কাৰণত যদি আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত বেছিকৈ অৱনতি দেখা পায়, তেনেহ'লে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিব, যাতে আপোনালোকে সুস্থ হৈ উঠিব পাৰে। আৰু স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ ভালদৰে বজাই ৰাখি চলক, যাতে আপোনালোকে ভাল স্বাস্থ্য ৰাখিব পাৰে আৰু সুস্থ সবল হৈ থাকিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি দৈনন্দিন কাম কাজৰ পৰা সকাহ পাবলৈ হ'লে আপুনি মনোৰঞ্জন আৰু শিথিলত সময় অতিবাহিত কৰিবলৈ চেষ্টা কৰক। এই ক্ষেত্ৰত আপোনাৰ সংগী বা আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে একেলগে আপোনালোকে কাৰ্যকলাপ ৰাখিবলৈ যত্ন কৰক। এনে কৰিলে আপোনালোকে মানসিক শান্তিও পাব আৰু সুখ আৰু নতুন শক্তিও অনুভৱ কৰিব পাৰিব আৰু কাম কৰিবলৈ আপুনি নতুন শক্তিও অনুভৱ কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমবোৰ সঠিকভাৱে ব্যৱহাৰ কৰিলে তেওঁলোকে ভাল ফলাফল পাব আৰু অতি শীঘ্ৰে তেওঁলোকে ভাল পৰীক্ষাত ফলাফলো দেখুৱাব পাৰিব। কোনো ধৰণৰ লেনদেন বা প্ৰতিশ্ৰুতি আজি নিদিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ এইবোৰৰ ক্ষেত্ৰত কোনো ভাল প্ৰভাৱ দেখা পোৱা নাই, কাৰণ প্ৰতিশ্ৰুতি দিলে বৰ্তমান সময়ত আপুনি ৰক্ষা কৰিব নোৱাৰিব, যাৰ ফলত আপুনি বিপদত পৰিব পাৰে আৰু ইয়াৰ ফলত সম্পৰ্কও আপোনাৰ বেয়া হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰৰ পৰা আপুনি আজি আওকাণ কৰি চলক আৰু পুৰণি যিবোৰ নেতিবাচক কথাবোৰ আছিলে সেইবোৰ আপোনাৰ বৰ্তমান যাতে নষ্ট কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি চলক। সেইবাবে বৰ্তমান সময়ত আপুনি নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰখাটো বিশেষ গুৰুত্বপূৰ্ণ হ'ব। কৰ্মক্ষেত্ৰত কোনো ধৰণৰ ফোন কলক আজি আওকাণ নকৰিব, কাৰণ তেওঁলোকৰ ফোন কলৰ জৰিয়তে আপুনি আজি গুৰুত্বপূৰ্ণ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে। গতিকে আপুনি চুক্তি আদি কৰোৱাৰ ভাৱে ভালদৰে আগবাঢ়ক আৰু চুক্তিবোৰ ভালদৰে পঢ়ি চাই তাৰপিছতহে স্বাক্ষৰ কৰিব, যাতে পিছলৈ আপুনি প্ৰতাৰিত হ'ব লগা নহয়। আৰু টকা সম্পৰ্কীয় যিবোৰ কাম কাজ আছে বা লেনদেন আছে সেইবোৰ আপুনি নিজে কৰিবলৈ যত্ন কৰক, যাতে কোনো ধৰণৰ ভুল ৰৈ নাযায়, যাৰ ফলত আপোনালোকৰ কোনো ধৰণৰ যাতে ব্যৱসায়িক ক্ষতিও নহয়। আৰু ব্যৱসায়িক ক্ষেত্ৰত যদি নতুন কাম আৰম্ভ কৰিবলৈ চেষ্টা কৰি আছে, তেনেহ'লে আজিৰ দিনটো ভাল। গতিকে এই ক্ষেত্ৰত আপুনি অভিজ্ঞ ব্যক্তিৰ পৰা সহায় সহযোগিতা লৈ বা পৰামৰ্শ লৈ তাৰপিছত আগবাঢ়িবলৈ আপুনি এই ক্ষেত্ৰত সুফল পাব। আৰু কৰ্মচাৰীসকলৰ পৰা আপোনালোকে পৰামৰ্শ লৈ ল'ব, যাতে তেওঁলোকেও এক ভাল অনুভৱ কৰিব পাৰে আৰু তেওঁলোককো ভাল দায়িত্ব দিয়ক, যাতে তেওঁলোকৰ মনটো ভাল হৈ থাকে। স্বামী স্ত্ৰীৰ সম্পৰ্কত আজি মধুৰতা থাকিব। ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি পাব আৰু ইয়াৰ ফলত আপোনালোকে আজি পাৰিবাৰিক দিশতো সুখ শান্তি বজাই ৰাখিব পাৰিব আৰু পৰিয়ালৰ সৈতে ভাল সম্পৰ্ক ৰাখিব পাৰিলে আপোনালোকৰ বাবে ভাল হ'ব। আৰু পৰিয়ালৰ প্ৰতিটো কথাকে আপুনি গুৰুত্ব সহকাৰে লৈ সেইবোৰতে চলিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত পাৰিবাৰিক দিশত আপোনালোকে সুখ শান্তি ৰাখিব পাৰিব। আৰু কোনো সদস্যৰ আজি সমস্যাৰ বাবে আজি ঘৰত কিছুমান নেতিবাচক পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ সম্ভাৱনা আছে যদিও আপুনি সেইবোৰ অতিক্ৰম কৰিব পাৰিব, কাৰণ তেওঁলোকৰ সৈতে বৈঠকত মিলিত হৈ সকলোৰে পৰা সহায় সহযোগিতা বিচাৰিলে তেওঁলোকে পৰ্যাপ্ত পৰিমাণে সহায় কৰিব আৰু এই ক্ষেত্ৰত পৰিয়ালৰ সদস্যজনৰ যিবোৰ সমস্যা আছিলে সেইবোৰো নাইকিয়া হোৱা পৰিলক্ষিত হ'ব। আৰু আপুনিও আজি পৰিয়ালৰ সদস্যসকলক ভালদৰে আপুনি মনোনিৱেশ কৰিব। সম্পত্তিৰ ক্ষেত্ৰতো আপোনালোকৰ কিছুমান অসুবিধা যিবোৰ আছিলে সেইবোৰ আপোনালোকে সমাধান কৰি দিবলৈ চেষ্টা কৰিব। ঘৰত যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকক আপুনি ভালদৰে বুজাই মেলাই এই ক্ষেত্ৰবোৰ ভালদৰে ৰাখিবলৈ যত্ন কৰিব। এনে কৰিলে সকলো সদস্যই আনন্দ লাভ কৰিব আৰু আপোনালোকৰ পৰিয়ালত এক সুখৰ পৰিৱেশৰো সৃষ্টি হ'ব। আজি আপোনালোকে সন্তানৰ ফালৰ পৰাও কিছু ভাল খবৰে আপোনালোকক আনন্দিত কৰি তুলিব আৰু এই ক্ষেত্ৰত পৰিয়ালত যদি আপোনালোকে এই সুখৰ ভাগ বতৰা কৰে, তেনেহ'লে পাৰিবাৰিক দিশতো আপোনালোকে ভাল প্ৰভাৱ দেখা পাব। গতিকে ঘৰতে আজি সৰুকৈ হ'লেও অনুষ্ঠান আয়োজন কৰক, যাৰ ফলত আপোনাৰ সকলো সদস্যই আনন্দ লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি মৰ্যাদাপূৰ্ণ কৰি ৰখাটো অতি প্ৰয়োজনীয় হ'ব আৰু প্ৰেমৰ সংগীক আজি ভালদৰে গুৰুত্ব দি আগবাঢ়ি যাওক আৰু
সকলো সময়তে আপোনালোকে ইতিবাচক দৃষ্টিভংগী ৰাখিব, তেতিয়াহ'লে কোনো ধৰণৰ আপোনালোকৰ সম্পৰ্কত অৱনতি নঘটে। আৰু লগতে আপোনালোকে পাৰিবাৰিক দিশত আজি অনুমোদন ল'বলৈও আজি ভাল সময়। গতিকে প্ৰেমৰ সম্পৰ্কত বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ হ'লে আজি আপোনালোকে পাৰিবাৰিক দিশত আপোনালোকে অনুমতি ল'বলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকে ইয়াৰ ইতিবাচক ফলাফল লাভ কৰিব। কিবা কাৰণত আজি মানসিক চাপ আৰু দুখৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে ইতিবাচক দৃষ্টিভংগী ৰাখক আৰু ইতিবাচক মানুহৰ সংগত ৰাখিবলৈ চেষ্টা কৰক বা চলিবলৈ চেষ্টা কৰক। প্ৰকৃতিৰ মাজত কিছু সময় কটাওক। ইয়াৰ ফলত আপুনি মানসিক শান্তি আৰু সুখদায়ক সময় পাৰ কৰিব পাৰিব। আৰু আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰতো ভাল প্ৰভাৱ দেখা পাব। কোনো ক্ষেত্ৰত যদি অসুবিধা অনুভৱ কৰিছে তেনেহ'লে চিকিৎসাৰ ব্যৱস্থা কৰিলে অতি সোনকালে আপোনালোকে সুস্থ হৈ উঠিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 9। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।